হয় ৰাজদীপ চাওক আজিও আসলতে এটা বিশ্বাস কৰিব নোৱাৰা দিন আৰু কোনেও আসলতে এইটো মানি ল'ব আজিও পৰা নাই বাস্তৱক যে জুবিন গাৰ্গ নোহোৱা হ'ল তথাপিও সেই বাস্তৱক স্বীকাৰ কৰিছে বা তেওঁৰ পৰিয়ালটোৱে স্বীকাৰ কৰিছে অসমীয়া ৰাইজে স্বীকাৰ কৰিছে আৰু আজি জুবিন গাৰ্গ নোহোৱা হোৱা 6টা মাহ হ'ল আৰু এই 6টা মাহ আসলতে জুবিন গাৰ্গৰ পৰিয়ালৰ সমান্তৰালকৈ প্ৰত্যেকগৰাকী জুবিনদাৰ অনুৰাগী আসলতে এই কথাটো বা এই বাস্তৱ সত্যটো মানি লওঁতে বহুত কষ্ট পাইছে আজি জুবিন গাৰ্গৰ যি কাহিলীপাৰা বাসগৃহ আছে সেই কাহিলীপাৰা বাসগৃহত ছমহীয়া যি তিথি সেই ছমহীয়া তিথি অনুষ্ঠিত কৰা হৈছে দুই ভাতৃ অৰুণ গাৰ্গ সমান্তৰালকৈ ঋতুপ্ৰয়া গাৰ্গে এই যিখিনি মাংগলিক কাৰ্য আছে সেই কাৰ্য সমাপন কৰিবলৈ ইতিমধ্যে সাজু হৈছে আৰু কিছু সময় পাছতেই গৰিমা শইকীয়া গাৰ্গো ইয়াত আহি উপস্থিত হ'ব তেওঁ ইয়াত যিখিনি কাম সেই কামখিনি কৰিব আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ দৰে এটা সত্তাৰ বাবে আজি সকলোৱে ন্যায় বিচাৰি থাকিব লগা হৈছে জুবিন গাৰ্গ ক্ষেত্ৰৰ যেনেধৰণে কাম কৰিব লাগিছিল তেনেধৰণে কাম নোহোৱাৰ বাবে পৰিয়ালৰ লগতে অসমবাসীয়ে দুখ পাইছে এই কথাখিনিতো আছেই তাৰ সমান্তৰালকৈ তেওঁ আজি 6 মাহ যিহেতু হ'ল নোহোৱা হোৱাৰ আৰু এই প্ৰাক্ষণত সকলোৱে মনটো গধুৰ তথাপিও মই আপোনাৰ পৰা অকণমান মন্তব্য ল'বলৈ চেষ্টা কৰিম জুবিন দা নোহোৱা হোৱা যি 6 মাহ হৈছে এতিয়াও আসলতে বহুতে এই কথাষাৰ মানি ল'বই নোৱাৰে আৰু এই বাস্তৱক লৈয়ে সকলো আগুৱাব লগা হৈছে এই 6 মাহ হ'ল কিন্তু আমি সেই একে জেগাতেই আছোঁ বাকী দাদা হৈ যিখিনি কাম কৰিব লাগে সেইখিনি কৰি থকা হৈছে আজি 6 মাহৰ ছমহীয়া তিথি তো আজি আমাৰ মাংগলিক কাৰ্যখিনি তাৰপৰা নাম প্ৰসংগ অকণমান হ'ব নেগাৰাঙৰ পাৰ্টি দুটা আহিব দল দুটা আহিব তো তেওঁলোকে নিজৰ নিজৰ শ্ৰদ্ধা হেৰি কৰিব চ' সেইখিনি আৰু এনেকৈ চলি থাকিব আৰু সমান্তৰালকৈ ন্যায় প্ৰক্ৰিয়াটো যদিও চলি আছে ক'ৰবাত নহয় ক'ৰবাত পৰিয়ালেই হওক বা ৰাইজেই হওক এটা অনুভৱ কৰিছে যে সদায় লেহেমীয়া হৈছে প্ৰক্ৰিয়াটো লেহেমীয়াটো চব এতিয়া সেয়া হ'ল ন্যায়পালিকাৰ ব্যৱস্থা ন তো সেই ব্যৱস্থাটোক যদি আমি খৰতকীয়া কৰি ল'ব পাৰোঁ সেইটো আমাৰ কাৰণে ভাল বাকী ন্যায়পালিকাই যেনেধৰণে বিচাৰিব তেনেধৰণে হ'ব আৰু আশা কৰোঁ যিটো প্ৰকৃততে হৈছিলে আৰু যোনকেইজন দোষী বুলি ন্যায়পালিকাই ভাবে তেওঁলোকক তেনেকৈ ধৰণে বিচাৰটো হওক সোনকালে হওক সেয়া আশা কৰিছোঁ আৰু জুবিন গাৰ্গ ক্ষেত্ৰৰ কামখিনি যেনেধৰণে আগবাঢ়িব লাগিছিল তেনেধৰণে আগ নবঢ়াৰ বাবে অসমবাসীয়ে দুখ প্ৰকাশ কৰিছে গৰিমাবও ক'ৰবাত নহয় ক'ৰবাত দুখ প্ৰকাশ কৰিছে কামখিনি কিয় লেহেমীয়া হৈছে বুলি ভাবে বা চৰকাৰে কেনেধৰণে ভূমিকা গ্ৰহণ কৰিব লাগিছিল কিয় লেহেমীয়া হৈছেতো গম নাপাওঁ কিন্তু জুবিন দাৰ ক্ষেত্ৰত যদি সেই যিকেইটা ডিপাৰ্টমেণ্ট আছে বা চৰকাৰ হাতত মই ভাবিছোঁ যে যথেষ্ট তেওঁলোকে প্লেন কৰিছে সেই প্লেনখিনি সোনকালে কাৰ্যকৰী কৰিলেই হ'ল যাতে দাদাৰ বস্তুখিনি দাদাৰ স্মৃতিখিনি যাতে ভালকৈ থাকে যিটো গোটেই অসমবাসীৰ কাৰণে মানে এটা সম্পদ হৈ পৰিব সেই জেগাটুকুৰা চ' সেই চৰকাৰে তেওঁলোকে যথেষ্ট প্লেন যদি কৰিছে সেইখিনি সোনকালে কাৰ্যকৰী কৰিলে হ'ল ভালকৈ কৰিলে হ'ল হয় নিশ্চয়কৈ সেইটোৱে আশা সকলো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত প্ৰস্তুতি গগৈ